আমাৰ যিহেতু শ্ৰৱণী সত্ৰ, পৰাভেটি, দলিবাৰী, মাধৱতাৰী এইখিনি অঞ্চলত হাতী বাপে বহুত উপদ্ৰৱ কৰিছে, কিয়নো বছৰ দিনৰ কাৰণে খেতিয়কসকলে ধানখিনি চপাই গোটাই বছৰ দিন খাবৰ কাৰণে ভঁৰালত থৈ দিয়ে। সেই ভঁৰাল পৰ্যন্ত ভাঙিছে আৰু কল, বিভিন্ন ধৰণৰ কল আমাৰ ইয়াত উৎপাদন হয়, কল ভাঙিছে আৰু নাৰিকল গছ ভাঙিছে, যথেষ্টখিনি ভাঙিছে। আপোনালোকৰ মিডিয়াৰ যোগেদি এটাই ক'ব বিচাৰিছোঁ বন বিভাগলৈ, তেওঁলোকে বন বিভাগৰ কৰ্মচাৰী সীমিত যদিও নতুনকৈ এংগেজ কৰিব লাগে, কণ্টেক্সুৱেল বেচিছতে কৰক, কাৰণ আমাৰ বহুত নিবনুৱা ল'ৰা কলিয়াবৰত আছে, টমটম চলাই, তেওঁলোকক এংগেজ কৰক, কৰি পেলাই আমাৰ জনসাধাৰণক পাব্লিকক নিৰাপত্তা দিয়ক, নিৰাপত্তা প্ৰদান কৰক, কিয়নো আমাৰ বছৰ দিনৰ কাৰণে আমি দুখীয়া খেতিয়কে ধানখিনি চপাই গোটাই নি পেলাই ভঁৰালত থয়গৈ, সেই ভঁৰাল ভাঙিছে, গিল পৰ্যন্ত ভাঙি দিয়ে তেওঁ। গতিকে আমাৰ ফৰেষ্ট বিভাগক মই বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি যে আপোনালোকে উন্নতিপূৰ্ণ হ'লে পঢ়াৰ ব্যৱস্থা কৰক আৰু বোম জাতীয়, লাইট জাতীয় সকলোখিনি যোগান ধৰক, তেতিয়া আমাৰ কৃষকসকল নিৰাপদে থাকিব পাৰিব। কাৰণ তেওঁলোকৰ এটাই সমস্যা, খেতিক লৈয়ে জীয়াই আছে আৰু খেতিক লৈয়ে জীয়াই থাকিব।